এবাৰ খবৰ আহিছে দেৰগাঁৱৰ পৰা। দেৰগাঁও নগৰৰ মূল চাৰিআলিত বৃহৎ যান-জঁট। নিশা হ'লেই পথত সৃষ্টি হয় যান-জঁটৰ সমস্যাৰ। কোনো নীতি নিয়ম নবৰাকে বাহন ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কাণসাৰ নাই দেৰগাঁও সমজিলা প্ৰশাসন। আৰক্ষী যান-জঁটৰ সমস্যা সমাধানত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে। ই-ৰিক্সা আৰু মেজিকৰ বাবে সৃষ্টি হয় তীব্ৰ যান-জঁটৰ। পদপথৰ দোকানসমূহৰ পৰা অবৈধ কৰ সংগ্ৰহৰ অভিযোগ। অতি শীঘ্ৰে বাহনসমূহৰ পাৰ্কিঙৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী স্থানীয় ব্যৱসায়ী। আমি পুনৰবাৰ জনাইছোঁ এয়া গোলাঘাটৰ দেৰগাঁও চাৰিআলিৰ পৰিৱেশ। মূল পথছোৱাত তীব্ৰ যান-জঁট, যিহেতু পথছোৱা ঠেক আৰু সেই ঠেক পথছোৱাৰে দুয়োকাষে একাংশ অশিক্ষিত লোকে আচলতে নিজৰ বাহনখন নিৰ্বিঘ্নে তেওঁলোকে পাৰ্কিং কৰি ভিতৰত থাকেগৈ, ভিতৰত সোমাই থাকে। গতিকে আন লোকৰ যথেষ্ট হাৰাশাস্তিৰ সৃষ্টি হয়। এনেধৰণৰ পৰিস্থিতিৰ বাবে প্ৰতিনিশাই যান-জঁটৰ সৃষ্টি হয় দেৰগাঁৱৰ মূল পথছোৱাত। যান-জঁটৰ বাবে যথেষ্ট হাৰাশাস্তি ভুগিবলগীয়া হয়। মূলতঃ ই-ৰিক্সা, আমি জনাইছোঁ যে সৰু চাৰিচকীয়া বাহনৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এক প্ৰকাৰ ই-ৰিক্সা আৰু তেনেধৰণৰ বাহনৰ বাবে সংঘটিত হৈছে। কোনো নীতি নিয়ম নমনাকৈ বাহন ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথত, আৰু যাৰ ফলত প্ৰচণ্ড এক প্ৰকাৰ যান-জঁটৰ সৃষ্টি হয়। গতিকে এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে দেৰগাঁওবাসীয়ে। পুনৰবাৰ জনাইছোঁ দেৰগাঁও নগৰৰ মূল চাৰিআলিত বৃহৎ যান-জঁট। নিশা হ'লেই পথত সৃষ্টি হয় যান-জঁটৰ সমস্যা। কোনো নীতি নিয়ম নমনাকৈ বাহন ৰখাই থোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কাণ খাই নাই দেৰগাঁৱৰ সমজিলা প্ৰশাসনৰ। সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে। ই-ৰিক্সা আৰু মেজিকৰ বাবেই তীব্ৰ যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ। দেৰগাঁও পৌৰ প্ৰশাসনে পৌৰসভাই সম্পূৰ্ণ গাফিলতি আছে। তেখেতসকলে আপুনি এতিয়া নেশ্যনেল হাইৱেৰ কাষেদি আপোনাৰ ছাৰ্ভিচ ৰোড যদি আপুনি যায়, আপুনি দেখিব ৰাস্তাৰ দুই কাষে গাড়ী পাৰ্ক কৰি থৈ দিয়ে। তো ইফালেতো আপুনি মটৰচাইকেল এখন লৈ আহিলে লগত যদি এখন গাড়ী আহে, আপুনি 10 মিনিটত ৰখিব লাগে। আৰু দেৰগাঁও টাউনৰ মাজমজিয়াত চাৰিআলিত আপুনি চাব মেক্সিমাম গাড়ীয়ে হওক, ধৰক ই ৰিক্সাই হওক, য'তে ত'তে ধৰক পাৰ্ক কৰে। এটা নিৰ্দিষ্ট তেওঁলোকক জেগা দিব লাগে পাৰ্ক কৰিবলৈ। তেওঁলোকে এতিয়া ধৰক য'তে ৰাস্তাৰ কাষত যেনেকৈ পাৰ্ক কৰে, আজি মোৰ এখন দোকান আছে, দোকানখনত ধৰক যেতিয়া এজন কাষ্টমাৰ বাইক এখন ৰাখিবলৈ অসুবিধা পাব, মানুহজন ক'ৰ পৰা আহিব? আমিতো পৌৰসভাক টেক্স দিছোঁ, মান্থলি টেক্স দিছোঁ, চব কিবা ই ৰিক্সা আৰু মেজিক সোপায়ো টেক্স দিয়ে, কিন্তু তেওঁলোকক এটা নিৰ্দিষ্ট স্থান ঠিক কৰি দিব লাগে। চবেই চলিব লাগিব, কিন্তু কথা নিজৰ নিৰ্দিষ্ট জেগা স্থান আছে। আজি মোৰ যেনেকৈ দোকানখন এটা নিৰ্দিষ্ট স্থানত আছে, মইতো দোকানখন আগলৈ বা পিছলৈ নিব নোৱাৰোঁ। তেওঁলোকে এটা নিৰ্দিষ্ট স্থান দিব লাগে, সেইমতে তেখেতসকলে চলাব লাগে। পৌৰ প্ৰশাসনৰ সম্পূৰ্ণ গাফিলতি আছে। আজি এতিয়াৰ পৰা নহয়, আজি এবছৰ দুবছৰ পৰা ঠিক ৰাস্তাটো হোৱাৰ পৰা তেনেকেই দেখি আছে। পৌৰ প্ৰশাসনে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। মোৰ হিচাপত মই যিটো দেখিছোঁ, তাৰমানে সমজিলা বিষয়াসকল আছে, বিষয়াসকল আছে, ধৰক বিভিন্ন ওপৰ মহলৰ বিষয়াসকলে তেওঁলোকেও চাব লাগে, বস্তুটো কাণ দিব লাগে। তেওঁলোকে গধূলি যদি ওলাই আহে, তেওঁলোকে নিজে যান-জঁটত ফচিব, বেলেগ সাধাৰণ মানুহটো পিছৰ কথা। দেৰগাঁও নগৰখনত পৌৰসভাৰ দায়িত্ব আছে। পৌৰসভাই এই গোটেই ই ৰিক্সাৰ কথাটো হওক বা এইটো মেক্সিমৰ কথাটোৱে হওক, তেওঁলোকে দেৰগাঁও পৌৰসভাৰ মানে এটা নিৰ্দিষ্ট স্থান ত্যাগ দি দিব লাগে, আৰু সেই স্থানত তেওঁলোকে মানে পাৰ্কিং কৰিবলৈ সুবিধা এটা কৰিব লাগে। কিন্তু দেৰগাঁও নগৰৰ পৌৰসভাৰ যিখিনি গাফিলতি, তেওঁলোকে কোনো এইবোৰ চকু কাণ নিদিয়ে। তেওঁলোকে কোনো ধৰণৰ নীতি নিয়ম মানে তেওঁলোকৰ নীতি নিয়ম দেখুৱাই নিদিয়ে। দোকানবিলাকৰ অসুবিধা হয়, আগফালে পাৰ্কিং কৰে গাড়ী। দেৰগাঁও চাৰিআলিৰ পৰা আপুনি ছাৰ্ভিচ ৰোডত সন্ধিয়া লগা আহিব নোৱাৰে। আপোনাৰ যান-জঁটৰ বহুত অসুবিধা মানে হৈ পৰি থাকে। সেইকাৰণে তেওঁলোকে বিহিত ব্যৱস্থা ল'ব লাগে, তেওঁলোকে কিন্তু নকৰে। তেওঁলোকে কিয় নকৰে সেই কথাটো তেওঁলোকৰ ওপৰত মোৰ এটা হেৰি আছে। অবৈধভাৱে বহুত দোকানো আছে, অবৈধভাৱে দোকান আছে, দোকানবিলাকে টেক্সটো দি থাকে। টেক্সটো তেওঁলোকৰ অসুবিধা হয়, কাৰণ প্ৰত্যেকখন অবৈধভাৱে দোকান দিয়াবিলাকে প্ৰত্যেকেই টেক্স দিয়ে। টেক্স নিদিয়াকৈ কোনো দোকান নিদিয়াকৈ। কিন্তু দেৰগাঁও নগৰৰ সেইটো পৌৰসভাই সেইটো কোনো হেৰি নকৰে, যান-জঁটৰ ব্যৱস্থা নকৰে। য'তেই নহওক দেৰগাঁও নগৰখনৰ আপোনাৰ গাড়ী ঘূৰা মানে সকলোৱে পাৰ্কিং কৰা কোনো মানে হেৰি নাই, ব্যৱস্থা নাই। আৰু যাতে দৰকাৰ ততে কৰি দিয়ে।